Hi guys, welcome back to my YouTube channel. কি খবৰ সবৰে আশা কৰোঁ সবে ভালে আছে মইতো ভালে আছো সো প্ৰথমতে এখন কপকপা কৰি মুখত তামোল ভৰাই ললোঁ আৰু মই বনাব লৈছো এটা বেণ্টো কেক অৰ্ডাৰ আছে আবেলি কৈ নিব বলে তো বলক বনাবলৈ ষ্টাৰ্ট কৰোঁ আৰু ইয়া লৈছো মই ক্ৰীম ট্ৰপলাইট প্ৰিমিয়াম তো লৈছো আসলতে মই ডিলাইটৰটাহে বেছি ভাল পাং প্ৰিফাৰ কৰোঁ কিন্তু মানে এইকেইদিন অলপমান হেৰি হৈ আছে তো এটা অলপমান সস্তাত পাই আছো সেইকাৰণে বোলো এটাকে হেৰি কৰোঁ আৰু মই একবাৰ হেৰি এটা ক্ৰীমটো একবাৰতে শেষ নহয় না তো তাৰ কাৰণে মই ষ্টেপল দি মাৰি থওঁ আপোনালোকক দেখালোৱে কেনকে ওলালো আৰু যেহেতু বেণ্টো কেক বেছি ক্ৰীমৰো প্ৰয়োজন নহয় ইমান টিকলু মিকলু এটা কেক বেছি দামো নহয় হিতা তো বেছি ক্ৰীম নালাগে এইখিনি লাষ্টত অলপমান আছিল তাকে বোলো এইখিনি দিয়ে বানাং অলপমান হ'লে হয় তো কি খবৰ আপোনালোকৰ জনাব মইতো ভালে আছো আৰু বহুত দিন হ'ল গাইজ আপোনালোকৰ আগত মই ভিডিঅ' দিবা পাৰা নাছিলোঁ তাৰ কাৰণ আছে লাহে ধীৰে পিছত কৈ যাম যিহেতু মই আৰু কেক কেক হেকং ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ আৰু প্ৰথমৰ পৰাই আৰম্ভ কৰা বুলি ক'ব লাগিব মাজতে বহুত দিন গেপ গেল আৰু এয়া স্পঞ্জটোৰ ওপৰৰ সেই বেছি কৰি যিখিনি এটা টেমুনা নিচিনা আছিল সেইখিনি মই কাটিয়া থৈ দিলোঁ সেইখিনি ইউজ নকৰোঁ তো দুটা হেৰিত কৰিম দুটা তৰপত কাটি আলম কেক স্পঞ্জ বহুতে কৈ আছে আমাৰ ভণ্টি শুনা কাবাই কিনি মই কেক বনাৱা শিকাম নাকি কেকৰ ক্লাছ কৰিম নাকি কিন্তু মই ভাবং এলাও মই কেকৰ মাষ্টাৰ আনি হ'ব পাৰা নাই ইমান দূৰ মই যোগ্য বুলি নাভাবং আৰু এইফালে মই আহিলোঁ ক্ৰীম ব্লেন্ড কৰবাৰ কাৰণে আৰু সেইফালে দেখছা না ধন তাৰ দিদিগতৰ বকা উঠি আছে আচলতে বাইয়ে চব মোৰ এই কামখিনিত সহায় কৰে মই যোনবিলাক ইতি কাম কৰি থাকোঁ হেলা ধনক বাইয়ে চাই তো বাই নহ'লেতো মই একোৱেই নহওঁ এনকে চলি থাকবা লাগব যিহেতু আমাৰ শহুৰ শাহুৰী কাহো নাই শিকাই বুজাই দিয়াতো আমি এনকে চলি যে কৰিছে তাই হৈ জানে তাক বোলে ঔষধ খুৱাব দাদাই ঔষধ খোৱা বুলি ক'লে মানে বিৰাট ভয় কৰে তো আমি তাক মানে ভয় খুৱাই থাকোঁ আৰু এইফালে মোৰ ক্ৰীমখিনি বিট কৰা হৈ গ'ল আৰু এইবাৰ মই বনোৱাৰ কাৰণে ষ্টাৰ্ট কৰোঁ চৰি ক্ৰীমটা নলগাং কাৰণ মই এটা বেণ্টো কেকহে বনাম বেলেগ জেগাত ট্ৰান্সফাৰ কৰিম তো সেইকাৰণে তলত ক্ৰীমটা নলগাং আৰু যদি একেবাৰে মই যদি পেজখনতে যদি কেক বানালোঁ হয় তেনেহ'লে মই তলত ক্ৰীম দি ল'লোঁ হয় চাৰিওফালে সানিয়া ল'লোঁ হয় কিন্তু যিহেতু মই বেণ্টো কেক বনাম বেলেগ বাটাৰ পেপাৰতহে ল'ম তো সেইকাৰণে তলত মই ইমান ডাঠ কৰি ক্ৰীম নিদিলোঁ তো এতিয়া স্পঞ্জটা বহাৰ তাৰ পাছত এতিয়া মই ক্ৰীম মাজৰখিনিত দি ল'লোঁ ফিল কৰি ল'লোঁ এবাৰ নেক্সট তৰপ দিম এতিয়া মাজতে অলপমান এনেকা হৈ থাকে ফাৰাক হৈ থাকে কিন্তু তথাপি উপায় নাই সেনেকৈ বনাব লাগিব যিহেতু স্পঞ্জ আৰু নেক্সট ক্ৰীমেদি এইখিনি ফিল আপ হৈয়ে যাব তো আপোনালোকে নাভাবিব মাজতে এইখিনি আৰু কি হ'ল সেইখিনি কিবা এটা চিন নিচিনা হৈ থাকিল একোৱে জোখোন খালী হৈ যাব তো ক্ৰীমেদি এইখিনি ভৰি যাব টেনশ্যন ল'ব লগা নাই আৰু গাইজ মই ভাবছিলোঁ বিহুৰ সময়ৰ পৰাই মই ভিডিঅ' আপলোড কৰিম কিন্তু আপলোড দিয়া নহ'ল কাৰণ আপোনালোকে সকলোৱে জানে কাশ্মীৰৰ পেহেলগামত যেতিয়া ঘটনা সংঘটিত হ'ল তাৰ পাছততো চবেই একদম ভয়তে আছোঁ তাৰ পাছত আমিওতো ঝটকা দিলোঁ না তো আমিও অলপমান আমাৰ ওপৰত যিখিনি মানে যুদ্ধ বিগ্ৰহৰ সৃষ্টি হ'ল সেইখিনিক লৈ মানে বহুত চিন্তিত হৈ আছিলোঁ কাৰণ মিষ্টাৰতো বৰ্ডাৰতে আছে তো অলপ হ'লেওতো চিন্তা হ'বই বেলেগে কি চিন্তা কৰে নকৰে নাজানো কিন্তু নিজৰ মানুহ যোনবিলাক বাহিৰত থকা দেখা পাওঁ হেলাতো নিজৰ অলপমান যিমান হ'লেও বেয়া লাগিবই আপোনালোকে ক'বচোন হয় না নহয় কথা তো মোৰ কেক অলমষ্ট হ'লেই আৰু প্ৰায়ে বৰ্তমান মোৰ লাইফটো বহুত বিজি শ্বেডিউলত যাই আছে আৰু বেয়াও লগা নাই যেনিবা ভালে লাগি আছে কেক বনাই আছোঁ মাজে কেকৰ অৰ্ডাৰ আহে সদায় নাহে যেনিবা সেইটা ক'লেও ভুল হ'ব আৰু এনকে ঠিকেই আছে মাজে অলপ ৰেষ্টও ল'ব লাগে তাৰপাছত আৰু মেখেলা চাদৰ যিহেতু মই ফেব্ৰিক এপ্লিক
এইখিনি গোটেইখিনি কাম কৰোঁ আৰু লগতে এমব্ৰইডাৰীও কৰোঁ তো এইখিনিৰ মাজতে বৰ্তমান মোৰ লাইফটো চলি আছে বহুত ভাল লাগি আছে কামত যে ব্যস্ত হৈ আছোঁ আৰু আজি মোৰ মানে ক্ৰীমটা মিক্স কৰি ল'বৰ মন নাই কালাৰটা তো মই ৰেড কালাৰৰ এই নাইফটাতে সেনকে লৈ টেপ কৰি দিছোঁ তাৰপাছত এবাৰ নাইফখান এনেকৈ ঘূৰাই গ'লে গোটেইখিনি মানে ৰেড কালাৰ হৈ যাব মানে অলপ পাখৰা পাখৰি হৈ থাকিলেও ভাল লাগে কুমাবিলাক দেখাচোন গোটেইখিনি যে একদম হেৰি হৈ যাব সেনকে হ'লেও কুমাবিলাক ইমান এটা ভাল নালাগে আৰু যিহেতু আজি মোক সেনকে মানে ক্ৰীম গটৰ লগত ফুড কালাৰক মিলাই ল'ব মন নগ'ল তো এনকে ক'লোঁ এনকেও কিবা এটা মানে কেক গটৰ বেলেগে এটা ঠক উঠে আমি ঠক উঠা বুলি কওঁ মানে ভাল লাগে আৰু কিবা এটা বেলেগ লাগে তো কালাৰটাও এনেকৈ মিক্স কৰি দিলোঁ আৰু অতি শীঘ্ৰে কিজানি মই কেক মানে শিকাম আমাৰ বৌ শুনা ভণ্টি শুনা কাৰোবাৰ মানে শিকবা খুজি আছে মই কৈছোঁ মানে খবৰদাৰ এই গৰমত মই কেক শিকাব নোৱাৰোঁ মই নিজে বনোৱাৰ সময়তে মই কেনেকৈ কেক বনাওঁ মই নিজেহে গম পাওঁ বহুত মানে গৰমত ক্ৰীমগিলাখন গলি যায় কি হয় আৰু সিহঁতেতো শিকাৰো না ময়ো শিকাৰোৱে কিন্তু সিহঁতেতো আৰু বেছি নাজানে তো বেছি বেয়া হৈ যাব গৰ্বৰ হৈ যাব ক্ৰীম গলি যাব শিকাওঁতে তো ভাবচোন ঠাণ্ডা কালি আহক আৰামছে এটা মানে ঘৰৰ মানুহগিটিকে লৈ ভণ্টি শুনা কাই শিকবা খোজে চবকে লৈ মানে মই কেকৰ এটা ক্লাছ ল'ম আৰু এইগো মই বাটাৰ পেপাৰত উঠাই ল'লোঁ এলামৰিগিলাখন কাম কৰি একদমেই ভয় নালাগে কিন্তু নতুন যাই কৰে তাইহে গম পাব মই বৰ্তমান একজন মানে নিজকে মিস্ত্ৰী বুলিয়ে কওঁ কাৰণ মিস্ত্ৰীয়ে যেনেকৈ চিমেণ্টগিলাখন লাহে দি একদম ঘৰ এটা বনাই সমান কৰে ঠিক সেনেকাই আমাৰো কেক বেকাৰ মাখানৰ কাম এয়া বক্স তাত ভৰাই ল'লোঁ আৰু এইবাৰ এয়া পাইপিং বেগত দেখাই পাইছা মই কলগেটৰে হেৰি বনাই লৈছিলোঁ শ্বেপ এটা বনাই লৈছিলোঁ যিগো নজেল মই বনাই লৈছোঁ কলগেটৰ সিগো নজেল মই দোকানত বিচাৰিও পোৱা নাই তো উপায় নোহোৱাত মই ইউটিউবত একদিন মানে দেখা পাইছোঁ তো সেনেকৈ বনাই ইমান দিন সেনেকৈ চলি আছোঁ একো বেয়া নহয় মই ভাল কৰি ধুইয়া থওঁ একবাৰ ইউজ কৰাৰ পাছত একো প্ৰব্লেম নাই নেক্সট মই ভাবিলোঁ ফুলগো দিয়াৰ আগতে নামগো লিখি লওঁ তো নাম লিখাৰ কাৰণে মই এটা আগতে ক্ৰীম ভৰাই থৈ দিছিলোঁ তো নামগো লিখি দিওঁ হেপী বাৰ্থডে কি নাম আছিল গৌৰী তো হেপী বাৰ্থডে গৌৰীটা আগতে লিখি লওঁ তাৰপাছত কি ডিজাইন কৰিব লগা আছে কৰি ল'ম নহয়তে কাৰণ নামগো মাজত লিখিলেহে তাৰ পাছত ফুলখিনি দিব পৰা যাব সেইগিলাখনো কিছুমান অলপমান হেৰি থাকে নিয়ম নীতি বুলি নহয় যাৰ যেনকৈ সুবিধা যেনিবা মই এনকৈ সুবিধা পাওঁ তো আগতে নামগতকে লিখিয়া ল'লোঁ আৰু গাইজ মই যিমান মোৰ ইউটিউবকো গ্ৰ' হৈ আছিল না সেইখিনি ইমান দূৰ একদম এইখিনি একোটা দিনত মোৰ একদম ল' পৰি গৈছে মই বহুত তলত নামি গৈছোঁ মোৰ মনিটাইজেশ্যন অফ হৈ গৈছে তো বহুত বেয়া লাগি আছে তো গাইজ মোৰ ভিডিঅ'গিলাখন যাতে আপোনালোকে শেষলৈকে চাই আৰু অলপমান মৰম দি যাতে আগৰ নিচিনা মই এই বৰ্তমানলৈকে যদি একদম ৰেগুলাৰ ভিডিঅ' দি থাকিলোঁ হয় বহুত মই গ্ৰ' কৰিলোঁ হয় কিন্তু নোৱাৰিলোঁ মোৰে যেনিবা ভুল বেলেগৰ ভুল বুলি ক'ব নাযাওঁ তো এই মই কাপি দিয়া এনেকুৱা ফুলকে আঁকিয়া দিওঁ একদম চিম্পুল কৰি মাথাগতো বিহাই আছে তথাপিওতো উপায় নাই হোম বেকাৰ কৰবাতো লাগিবই এই ধন ঘুমা সময়খিনিতে মই এইখিনি মানে কাম কৰিয়া ল'ব লাগছোঁ ফটাফট কৰিয়া নহ'লে তাই উঠিলে মানে আৰু এটা ভেজাল ইদি যাব ইদি দৌৰিব তাতো মোৰ মানে অলপমান প্ৰব্লেম হয় তো সেইফালে সেনেকৈ ৰাউণ্ড কৰি দিলোঁ আৰু এইফালে কাপি এটা ডিজাইন দিলোঁ কেনেকুৱা লাগছে গাইজ কমেণ্টত জনাব হা চ' এয়া আমাৰ কেক ৰেডি হৈ গ'ল এবাৰ এতিয়া মই অলপমান ফ্ৰিজত থৈ দিওঁ আবেলি কৰি আহি লৈ যাব বোলে কেনেকুৱা লাগিছে গাইজ কমেণ্টত জনাব তাৰপিছতে গাইজ আৰু এটা আৰ্জেণ্ট কেকৰ অৰ্ডাৰ আহিল বেণ্টো কেকৰ এয়া হ'ল বেণ্টো কেক তো আজিৰ কাৰণে ভিডিঅ' এইখিনি আছিল বাই নেক্সট ভিডিঅ'ত অতি শীঘ্ৰে লগ পাই আছোঁ